জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন টপিকৰ বিষয়ে ডিছকাছ কৰিম আৰু সেইটো হৈছে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন। ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনটো ষ্টেটিষ্টিক্সৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট, এটা ইম্পৰ্টেণ্ট টপিক। এই টপিকটো জেনেৰেলি হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত আছে আৰু BEd কৰ্চত আছে, লগতে মাষ্টাৰ্ছতো কেতিয়াবা কিছুমান টপিকত কিছুমান ছাবজেক্টত এইটো দৰকাৰ হৈ যায়। তো তোমালোক যিসকল 9-10ৰ ষ্টুডেণ্ট আমাৰ ৰেগুলাৰ ভিউৱাৰ্ছ, তোমালোকে ভিডিঅ'টো চোৱা, তোমালোকে এইটো ভিডিঅ' চাব পাৰা। এইটো ভিডিঅ'টোৰ লগত তোমালোকৰ মাধ্যমৰ অকণমান মিল আছে, তোমালোকে তেনেকৈ ৰিলেট কৰি কিনে ভিডিঅ'টো চাব পাৰা। আৰু যিসকলে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ কাৰণে ভিডিঅ'টো চাব আহিছা, আশা কৰোঁ তোমালোকে ভিডিঅ'টোৰ পৰা কিছু পৰিমাণে উপকৃত হ'বা। তো আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া আমি ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন এটা এক্সাম্পলৰ সহায়ত বুজিব চেষ্টা কৰিম। চ' ইয়াতে এটা কুৱেশ্যন আহি আছে। কুৱেশ্যনত কি দিছে যে এটা ক্লাছ ইণ্টাৰভেল দিছে আৰু দিছে ফ্ৰিকুৱেঞ্চি। চ' ক্লাছ ইণ্টাৰভেল আৰু ফ্ৰিকুৱেঞ্চিৰ সহায়ত আমাক কি কৰিব দিছে, ইয়াতে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনটো উলিয়াব দিছে। কুৱেশ্যনটো কৈছে যে কেলকুলেট দ্য ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ফ্ৰম দ্য ফলোইং ডিষ্ট্ৰিবিউশ্যন। ঠিক আছে। চ' কুৱেশ্যনটো যদি চাওঁ, কুৱেশ্যনটোত কি বুলি দিয়া আছে, এইফালে যিটো ক্লাছ ইণ্টাৰভেল, অসমীয়াত শ্ৰেণী অন্তৰাল বুলি কয়, শ্ৰেণী অন্তৰালটো কি আছে 95ৰ পৰা 99, 90ৰ পৰা 94, তেনেকৈ কিমানলৈ আছে 50ৰ পৰা 54লৈ আছে। আৰু ফ্ৰিকুৱেঞ্চি যিটো বাৰম্বাৰতা, সেইটো কেনেকৈ এনেকৈ দি থোৱা আছে কুৱেশ্যনটোত যিটো আহি আছে। এতিয়া যেনেকৈ আছে আমি এনেকৈ কৰিলেও আমি এনচাৰ উলিয়াব পাৰিম, বা আমি সৰুৰ পৰা ডাঙৰলৈ ক্লাছ ইণ্টাৰভেলটো সজায়ো লিখিব পাৰোঁ। ঠিক আছে। চ' ইয়াতে মই ক্লাছ ইণ্টাৰভেলটো লিখিছোঁ, চোৱা ক্লাছ ইণ্টাৰভেল মই এইটো শ্বৰ্ট ফৰ্মত CI বুলি লিখিছোঁ। তো সৰুৰ পৰা ডাঙৰলৈ যিটো কি দিছে সেইটো যদি আমি মিলাই চাওঁ, আমি তলৰটো ফাৰ্ষ্টতে লিখিব লাগিব। চ' সেইটো হৈ গ'ল 50ৰ পৰা 54, 54ৰ পৰা 55ৰ পৰা 59, 60ৰ পৰা 64, 65ৰ পৰা 69, 70ৰ পৰা 74, 75ৰ পৰা 79, 80ৰ পৰা 84, 85ৰ পৰা 89, 90ৰ পৰা 94 আৰু 95ৰ পৰা 99। চোৱা ইয়াত আমি কি দেখিলোঁ যে ক্লাছ ইণ্টাৰভেলবিলাক, কিন্তু এটা ডিফাৰেঞ্চ আমি মন কৰোঁ যে আমি যেতিয়া ক্লাছ ইণ্টাৰভেলবিলাক চাওঁ, কেতিয়াবা এনেকুৱা ধৰণৰ ক্লাছ ইণ্টাৰভেল থাকে যে 10ৰ পৰা 20, 20ৰ পৰা 30, 30ৰ পৰা 40, তাৰমানে ইণ্টাৰভেলটো য'ত শেষ হৈছে তাৰ পৰা আৰম্ভ হয়। কিন্তু ইয়াতে চোৱা, ইয়াতে 50ত ইণ্টাৰভেলটো ষ্টাৰ্ট হৈছে, 54ত শেষ হৈছে, নেক্সটটো আকৌ 54ত ষ্টাৰ্ট হোৱা নাই, নেক্সটটো ক'ত ষ্টাৰ্ট হৈছে 55ত ষ্টাৰ্ট হৈছে। চ' এনেকুৱা ধৰণৰ ইণ্টাৰভেলবিলাকক কোৱা হয় আমাৰ ডিসকণ্টিনিউৱাছ ইণ্টাৰভেল। ঠিক আছে, এইটো কণ্টিনিউৱাছ নহয়। চ' আমি ইয়াক প্ৰথমতে কি বনাই ল'ম, কণ্টিনিউৱাছ ইণ্টাৰভেল বনাই ল'ম। ঠিক আছে। চ' কণ্টিনিউৱাছ ক্লাছ ইণ্টাৰভেলটো কেনেকৈ বনাম, এইটো কণ্টিনিউৱাছ ক্লাছ ইণ্টাৰভেল। ইয়াতে চোৱা যে ইয়াত আছে 50 আৰু ইয়াত আছে 54, ইয়াতে আছে 55, ইয়াতে আছে 59। আমি কি কৰিম, এইটোক কোৱা হয় লয়াৰ লিমিট আৰু এইটোক কোৱা হয় আপাৰ লিমিট। আমি লয়াৰ লিমিটৰ পৰা 0.5 কমাই দিম, আৰু আপাৰ লিমিটত 0.5টো কি কৰাই দিম, বঢ়াই দিম। তেতিয়া কি হ'ব চোৱাচোন, যদি 50ৰ পৰা মই 0.5 কমাই দিওঁ, এইটো হ'ব 49.5, আৰু ইয়াতে যদি 0.5টো আমি বঢ়াই দিওঁ, তেতিয়াহ'লে কি হ'ব, এইটো 54.5। ঠিক আছে। নেক্সট যদি আমি ইয়াতে চাওঁ 55ৰ পৰা যদি আমি 0.5টো কমাই দিওঁ, তেতিয়াহ'লে এইটো হ'ব 54.5, আৰু এইটো হ'ব 59ৰ লগত ইফালে বঢ়াই দিব লাগিব 59.5। আমি কি গম পালোঁ চোৱা, 49.5ত ষ্টাৰ্ট হৈছিল, শেষ ক'ত হৈছিল 54.5, নেক্সটটো আকৌ 54.5ত ষ্টাৰ্ট হৈ 59.5ত শেষ হৈছে। তাৰমানে ইয়াতে য'ত শেষ হৈছিল, নেক্সটটো ইয়াতে কি হৈছে, আৰম্ভ হৈছে, আৰু সেইকাৰণে এইটো কয় কণ্টিনিউৱাছ ক্লাছ ইণ্টাৰভেল। ঠিক আছে। চ' চিমিলাৰলি বাকীখিনি যদি মই লিখোঁ, এনেকুৱা হ'ব 59.5, এইটো হ'ব 64.5, 64.5, এইটো হ'ব 69.5, 69.5, 74.5, 74.5, 79.5, 79.5, 84.5, 84.5, 89.5, 89.5, 94.5, এইটো আছে 94.5 আৰু 99.5। ঠিক আছে। চ' এইটো আমি পাই গ'লোঁ। এতিয়া ইয়াৰ পিছত আমি ফ্ৰিকুৱেঞ্চিবিলাক লিখিম। ফ্ৰিকুৱেঞ্চিবিলাক কি লিখা আছে চোৱা, ফ্ৰিকুৱেঞ্চিবিলাক লিখা দিছে তোমাৰ FI। FIটো কি দিছে কুৱেশ্যনটোত চোৱা, কুৱেশ্যনটোৰ পৰা মই FI খিনি পাতি দিছোঁ। চ' 50ৰ পৰা 54 হ'লে আমি লাষ্টটো চাব লাগিব। এইকেইটা হ'ল 1, 2, 4, 7,
9 10 7 7 0 3 1 2 4 7 9 1 2 4 7 9 10 9 7 0 3 ঠিক আছে সো মই কোৱেশ্যনটো একেলগে সলভ কৰিব গৈ আছো এক্সট্ৰা কৰিব কৰি চোৱা নাই হৈ গ'ল এইটো এতিয়া এতিয়া আমাক ইয়াতে লাগিব আমাক মিড পইণ্ট হা সো এইটো কয় এক্স আই মিড পইণ্টক কি বুলি কোৱা হয় এইটো এক্স আই সো আমি এক্স আইটো যদি উলিয়াই লওঁ মিড পইণ্টটো কেনেকৈ উলিয়াই যে এই যি দুটা ক্লাছ ইণ্টাৰভেল দিয়া আছে ক্লাছ ইণ্টাৰভেল দুটা যোগ কৰি ইহঁতক দুয়েদি হৰণ কৰি দিলে আমি মিড পইণ্টটো পাই যাওঁ ঠিক আছে তাৰ মানে 49.5 আৰু 54.5 ৰ মাজত কি আছে এতিয়া ইয়াত যেটো পইণ্ট আছে এইটো আৰু এইটোৰ মাজত একো ডিফাৰেন্স নাই যেতিয়া আমি মিড পইণ্টৰ কথা কওঁ সো ইয়াৰে মিড পইণ্ট যিমান হ'ব ইয়াৰে মিড পইণ্ট কি হ'ব সিমানে হ'ব সো 50 আৰু 54 ৰ মাজত কি আছে দুটা যোগ কৰি চোৱা 50 প্লাস 54 আৰু ডিভাইডেড বাই কি হ'ব 2 তো 104 ডিভাইডেড বাই 2 তাৰমানে এইটো কৰিলে কিমান পাম আমি 52 পাম ঠিক আছে এইটো আমি কৰি চাই কিনে গম পাইছো কিন্তু আমি মুখে ক'ব পাৰো ইয়াত 50 আছে ইয়াত 52 54 আছে মাজত কি থাকিব 52 ইয়াতে 55 আৰু 59 হলে এটা বস্তু আমি মন কৰিব পাৰো সবতে যেটো ডিসটেন্স বিলাক সেম আছে সমান পৰিমাণে বাঢ়ি গৈ আছে গতিকে আমি কি কৰিব পাৰো ইয়াত 50 পিছত 52 হৈছে মানে 2 বাঢ়ি গৈ আছে সো ইয়াতে আমি 2 বঢ়াই যাই থাকিব পাৰো 52 আছে এইটো হ'ব 57 এইটো হ'ব 62 এইটো হ'ব 67 এইটো হ'ব 72 এইটো হ'ব 77 এইটো হ'ব 82 এইটো হ'ব 87 এইটো হ'ব 92 আৰু এইটো হ'ব কিমান 97 ঠিক আছে সো এইখিনিলৈ বুজি পাইছা সো এতিয়া কি কৰিম আমি ইয়াৰ পিছত আমি এটা বস্তু উলিয়াই লম যাক কোৱা হয় ডিআই বুলি কোৱা হয় ঠিক আছে এইটোক আমি কি বুলি কম ডিআই মানে আমি কি উলিয়াম xi minus a divided by h এটা এই বস্তুটো কি আমি জানিব লাগিব xi minus a divided by h তাৰ মানে xi টো আমি এইটা পালো xi a মানে হৈছে এই যি কেইটা মিড পইণ্ট দিয়া আছে হা এই মিড পইণ্টৰ মাজত যিকোনো এটা পইণ্টক আমি কি বুলি ধৰিব পাৰো a বুলি ধৰিব পাৰো সো কেনেকে যদি ইয়াতে পাঁচটা থাকিলে ক্লাছ ইন্টাৰভেল যদি পাঁচটা থাকিলে তেতিয়া কি নম্বৰটো হলে 3 নম্বৰটো হলে কিন্তু ইয়াতে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা সো যেহেতু 10টা আছে আমি মাজত থকা যিকোনো দুটা ল'ব পাৰো হয় 5 নম্বৰটো বা কি ল'ব পাৰো 6 নম্বৰটো ল'ব পাৰো সো মই কোনটো ল'ম 1 2 3 4 5 এইটো ল'ব পাৰো বা এইটো ল'ব পাৰো সাপোজ এইটোৱে ল'লো এটুক মই কি বুলি কলো a এতিয়া চোৱা xi minus a divided by h ইয়াতে h মানে কি হ'ব চোৱাচোন h মানে হৈছে শ্ৰেণী দৈৰ্ঘ্য বা ক্লাছ যেটো হাইট দিয়া আছে সো কিমান কে বাঢ়ি গৈ আছে যদি আমি চাও বাঢ়ি গলে উচ্চ সীমাৰ পৰা আমি নিম্ন সীমাটো মাইনাস কৰি দিলে হৈ যাব 0.5 ৰ পৰা 0.5 মাইনাস কৰি দিলে এটো 0 হৈ গল 54 ৰ পৰা 49 মাইনাস কৰি দিলে কিমান হ'ব 5 মানে ইয়াত h মানে কিমান হ'ব 5 ঠিক আছে সো ইয়াতে দিছে xi minus a xi মানে আছে ইয়াতে 52 সো 52 ৰ পৰা মই কি মাইনাস কৰিম a মানে 57 মাইনাস কৰিম মানে 52 ৰ পৰা যেতিয়া সৰি 77 52 ৰ পৰা 77 মাইনাস কৰিলে কিমান হ'ব এটো হ'ব 5 minus 25 divided by কিমান দিয়া আছে h মানে 5 সো 5 দি 25 কি আছে 5 বাৰ মানে কিমান হ'ব এটো -5 ঠিক আছে সো ইয়াতে 57 ৰ পৰা যেতিয়া 77 মাইনাস কৰিম হেতু হ'ব -20 -20 যেতিয়া 5 এৰে ডিভাইড কৰিম তেতিয়া কিমান হ'ব -4 তো যেহেতু ইয়াতে ডিসটেন্স বিলাক সেমই আছে ইন্টারভেল বিলাক মানে ইয়াতে হাইট বিলাক সেম আছে গতিকে আমি এটো এনেকুৱা কৰিব পাৰো -5 -4 -3 -2 -1 এটো 0 হ'ব কেনেকে 0 হ'ব কাৰণ xi minus a ইয়াতে xi যিমান a হিমান গতিকে xi ৰ পৰা a 77 ৰ পৰা যদি 77 মাইনাস কৰিলে 0 হ'ব 0 5 এৰে ডিভাইড কৰি দিলে আমি কি পাম 0 পাম তাৰ পিছত ইয়াতে কি হ'ব 1 0 হল ইয়াৰ পিছত আহিব 1 ইয়াত আহিব 2 ইয়াত আহিব 3 ইয়াত আহিব কি 4 এনেকৈ ফৰ্মুলাটো বহাই কিনে তোমালোকে উলিয়াব পাৰিবা ঠিক আছে ইয়াৰ পিছত আমি কি উলিয়াম ইয়াৰ পিছত আমি উলিয়াব লাগিব di স্কয়াৰ সো di স্কয়াৰটো যেতিয়া আমি কৰিম ইয়াৰ ভ্যালু বিলাক স্কয়াৰ কৰি দিলে হৈ গ'ল -5 ক স্কয়াৰ কৰি দিলে 25 -4 ক 16 এটো 9 এটো 4 -1 ক কৰিলে 1 0 ক কৰিলে 0 1 ক কৰিলে 1 2 ক কৰিলে 4 3 ক কৰিলে 9 এটো হৈ যাব 16 ঠিক আছে হৈ গ'ল এতিয়া আমি কি কৰিম এই fi ৰ লগত প্ৰথমতে di পূৰণ কৰিম সো এটো আহিব fi আৰু di পূৰণ ঠিক আছে সো fi আৰু di বিলাক যেতিয়া আমি পূৰণ কৰিম আমি লেফট হাতখনত দি fi ৰ মান বিলাক ধৰি যাই থাকিম আৰু di টো আমি চাই এনেকৈ পাতি যাই থাকিম সো 1 * -5
minus 5, 2 into minus 4, minus 8, 4 into minus 3, minus 12, 7 into minus 2, minus 14, 9 into minus 1, minus 9, 10 into 0, 0, 7 into 1, 7, 7 into 2, 14, 0 into 3, 0, 3 into 4, it will be 12. ঠিক আছে, সো এইখিনিলৈ বুজি পাইছা। সো এতিয়া আমি কি কৰিম, যিহেতু ডি আই স্কুৱেৰ উলিয়ালো, এফ আইৰ লগত আমি ডি আই স্কুৱেৰটো মাল্টিপল কৰি দিম। সো এইটো হ'ব এফ আই ডি আই স্কুৱেৰ। ঠিক আছে, সো এফ আই ডি আই স্কুৱেৰ যেতিয়া আমি কৰি দিম আগৰ নিচিনাকৈ এফ আইটো আমি ধৰি যাই থাকিম। সো কি হ'ব, 1ৰ লগত 25 পূৰণ কৰি দিলে হ'ব 25, 2ৰ লগত 16, 16 দুগুণ 32, 9 4 গুণ 37, 7 4 গুণ 28, 9 1 গুণ 9, 10 শূন্য 0, 7 গুণ 7, 7 4 গুণ 28, 9 শূন্য 0 আৰু 16 3 গুণ 48। এতিয়া ইয়াৰ পৰা আমি প্ৰথমতে কি উলিয়াব লাগিব, সামেশন অফ এফ আই। সামেশন অফ এফ আই আমি এন বুলি ক'ব পাৰো। এইটো কুৱেশ্যনটো দিয়া আছে, এইটো গোটেইকেইটা প্লাছ কৰি চালে পাবা 50। কুৱেশ্যনটো যিটো দিয়া আছে আমি আৰু এক্সট্ৰাকে প্লাছ কৰিব নালাগে। তাৰপিছত আমি কি উলিয়াব লাগিব, সামেশন অফ এফ আই ডি আই। তো সামেশন অফ এফ আই ডি আই এইখিনি কৰিলে কিমান হ'ব চোৱা, যদি আমি কৰি চাওঁ এইটো আৰু এইটো কেঞ্চেল হৈ যাব, -12 + 12 কেঞ্চেল হৈ গ'ল, -14 + 14 এইটো কেঞ্চেল হৈ গ'ল। সো থাকিল কিমান, ইয়াতে থাকিল -9, তাৰপিছত থাকিল -8 আৰু 7, সো এইটো হৈ গ'ল -1, সো -10 আৰু ইয়াতে থাকিল -5, সো এইটো হ'ব কিমান, -15। ঠিক আছে, এইখিনি ইন্টিজাৰৰ আমি সামেশন যে শিকিছিলো, সো এইটো হ'ব -15। ঠিক আছে, সো ইয়াৰ ভ্যালুটো পাম কিমান, -15। ওকে, সিমিলাৰলি সামেশন অফ এফ আই ডি আই স্কুৱেৰ, ইয়াৰ ভ্যালুটো আমি পুট কৰিব লাগিব। ঠিক আছে, সো এইখিনি যেতিয়া আমি যোগ কৰিম, সো এইখিনি মই যোগ কৰি চাওঁ। সো এইখিনি যোগ কৰি মই পাইছো কিমান, 213। ঠিক আছে, সো এইখিনিলৈ সবে বুজি পাইছা। এতিয়া বাকীখিনি কৰিব লাগিলে আমি এইখন মুচিব লাগিব। সো তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ থৈ দিয়া, তাৰপিছত আমি য'ত যিখিনি দৰকাৰ হয় সেইখিনি আমি ইয়াতে কৰিম। ঠিক আছে, সো আমাৰ ইমান মানলৈ একো দৰকাৰ নহয়, গতিকে এইখিনি আমি মুচি দিব পাৰোঁ। ঠিক আছে, সেইখিনিও দৰকাৰ নহয় তথাপিও। এতিয়া ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যনৰ ফৰ্মুলাটো মতে কেনেকুৱা আছিল, এইটো ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন ইকুৱেল টু √, summation of fi di whole square divided by n minus summation of fi di by n whole square into h। ঠিক আছে, ইয়াতে h টো যেহেতু আমি হৰণ কৰি দিছিলো, সো ফৰ্মুলাটোত আকৌ h টো মিলি থাকিবৰ কাৰণে আমি কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। ইয়াৰ প্ৰমাণটো বাৰু বহুত দীঘল হৈ যায়, বা এতিয়া আমাক প্ৰমাণ সমান নালাগে, তাৰ অংকখিনি কৰিলে হ'ল। সো ভ্যালুখিনি যদি পুট কৰি দিওঁ, সামেশন অফ এফ আই ডি আই হোল স্কুৱেৰ, এফ আই ডি আই স্কুৱেৰ, সৰি এফ আই ডি আই স্কুৱেৰ কিমান পাইছিলো, 213, আৰু n মানে কিমান পাইছো আমি, 50, মাইনাছ সামেশন অফ এফ আই ডি আই এইটো পাইছিলো আমি -15, আৰু n ৰ ভ্যালু পাইছো 50, এইটো হোল স্কুৱেৰ ইনটু h মানে আমি কিমান পাইছিলো, 5। ঠিক আছে, সো যেতিয়া আমি এইটো হৰণ কৰি চাওঁ, 213ক যেতিয়া 50 যদি হৰণ কৰি কিমান হ'ব, 4 বাৰ গ'লে এইটো হৈ গ'ল 200, থাকি থাকিল 13, দশমিক দিলো 0 হ'ল, 15 দুগুণ 50 দুগুণ 100, 30 দশমিক দি আছিল 0 হ'ল 6, তো আলটিমেটলি কিমান হ'ব, এইটো 4.26, এইটো হ'ব কিমান, 4.26 মাইনাছ এইটো যেতিয়া আমি কাটাকাটি কৰোঁ, 5 দি যাব 3 বাৰ, 5 দি গ'ল কিমান, 10 বাৰ, তাৰ মানে এইটো হ'ব 3/10, 3/10 মানে 0.3 হোল স্কুৱেৰ। এইটো জানা নহয়, যিহেতু 10 দি হৰণ কৰিছো, 10 যিহেতু এটা শূন্য আছে, গতিকে পইণ্ট এটাৰ আগত আহিব। সো 4.26 মাইনাছ 0.6 যেতিয়া আমি স্কুৱেৰ কৰি দিম, 0.09। ঠিক আছে, আগৰ কুৱেশ্যনটো যেনেকৈ কৰিছিলো, দুটা ইয়াত এটাৰ আগত পইণ্ট আছে, স্কুৱেৰ কৰি দিয়াৰ লগে লগে পইণ্ট দুটাৰ আগত আহি যাব, ইনটু ইয়াতে আমি h ৰ ভ্যালুটো 5 টো কাটি দিওঁ, ইনটু কিমান হ'ব, 5। যেতিয়া আমি এইটো মাইনাছ কৰি দিম, কি পাম,
4.26 0.09 সো এইটো আহিব 16 গলে 7 এটা থাকিল 1 ইয়াত থাকিল কিমান 4 আৰু ইয়াত থাকিল ৰুট ওভাৰ 4.17 ইনটু 5 এতিয়া ৰুট ওভাৰ 4.17 তাৰ মানে 4.17 ৰ বৰ্গমূল বা ৰুট ওভাৰ কিমান হ'ব আমি এইটো হৰণ পদ্ধতিৰ সহায়ত শৰ্টকাট ইউজ কৰি কিনে কৰিব পাৰো কেনেকৈ চোৱা 4.17 আমি সৰুতে শিকিছিলো স্কুলত থাকোতে যে আমি এনেকৈ দুটা যোগা কৰি ল'ব লাগে আমি ৰাইট সাইডৰ পৰা লেফট সাইডলৈ দুটা যোগা কৰি ল'ব লাগে ইয়াতে এটা যোগা আছে কিন্তু ইয়াতে যেটো সিঙ্গেল আছে ইয়াক আমি এনেকৈ ৰাখি থলো সো প্ৰথমতে আমি 4 ক কি কৰিব লাগিব পারফেক্ট স্কয়াৰ হয় নে নহয় চাব লাগিব তে 4 টো পারফেক্ট স্কয়াৰ হয় যদি পারফেক্ট স্কয়াৰ নহল হয় তাৰ আগত থকা পারফেক্ট স্কয়াৰটো আমি বিচাৰিলো হয় যেটো 4 টো পারফেক্ট স্কয়াৰ হয় মানে পূৰ্ণবৰ্গ সংখ্যা হয় সো 2 দি কেইবাৰ দিলো দুইবাৰ দিলো তাৰমানে মই যদি ইয়াত 2 আছে ইয়াতে দুইবাৰে দিব লাগিব ইয়াত যদি 4 দিও ইয়াতে 4 দিব লাগিব যাতে আমি 4 বা তাতকৈ সৰু সংখ্যা পাওঁ সো তো হ'ল 4 ইয়াত পইণ্ট আছে পইণ্টটো ওপৰত দি দিলো 17 টো নামি আহিল নেক্সট আমি কি কৰো এই ওপৰৰ সংখ্যাটোক ডাবল কৰি দিও ঠিক আছে সো ওপৰৰ সংখ্যাটোক যেতিয়া ডাবল কৰি দিম নেক্সট ইয়াত 4 হল ইয়াতে মই যেটো নাম্বাৰ দিব লাগিব ইয়াতে সেই নাম্বাৰটো দি কিনে আমি 17 বা তাতকৈ কি পাব লাগিব সৰু সংখ্যা পাব লাগিব এতিয়া মই যদি ইয়াত 1 দিও ইয়াতে 1 দিলে 41 হৈ যাব সো আমি পাম নেকি আমি তো 17 তকৈ সৰু সংখ্যা পাম গতিকে মই কি কম ইয়াতে 0 দিলো ইয়াতে কি হ'ব 0 ঠিক আছে সো আলটিমেটলি এটো কি হৈ গল 0 হৈ গল তো ইয়াতে ডাইৰেক্ট 17 নামি আহিল তো আমি নরমাল হৰণ কৰিলে পইণ্ট দিয়াৰ পিছত এটা 0 হয় যেটো আমি ইয়াত যোগা কৰিছিলো যেটো পইণ্ট দিয়া আছিল এটো কি হৈ যাব দুটা 0 আহিব ঠিক আছে এতিয়া ইয়াতে পইণ্টটো নাই বুলি ধৰিলে এটো হ'ল 20 20 যেতিয়া আমি ডাবল কৰি দিম এটো হ'ব কিমান 40 ইয়াত যেনেকৈ 2 ডাবল কৰি 4 পাইছিলো ইয়াত 20 ডাবল কৰি কি পাম আমি 40 সো 40 পিছত ইয়াতে আমি জি নাম্বাৰ দিও ইয়াতে আমি সেই নাম্বাৰ দি কিনে মাল্টিপল কৰি আমি কি পাব লাগিব 1700 বা তাতকৈ কি পাব লাগিব সৰু সংখ্যা পাব লাগিব সো মই যদি ইয়াতে 4 দিও ইয়াতে কি দিব লাগিব 4 4 গুণ 16 4 গুণ 16 কিন্তু যদি 5 দিও 4.405 সরি 405 into 5 তেতিয়াহলে কি হৈ যাব বেছি সংখ্যা হৈ যাব ডাঙৰ সংখ্যা হৈ যাব গতিকে মই কি কৰিব পাৰো 4 বাৰে দিলো ইয়াত 4 দিলো দিয়াৰ লগে লগে কি হৈ গল 1616 কিবা এটা বাকি ৰব আৰু ঠিক আছে মানে আলটিমেটলি আমি 17তকৈ ওচৰত সংখ্যা এটা পাইছো তাৰ মানে এটুক মই কি বুলি ক'ব পাৰো 5 টো বাৰু মই আগত লিখিলো 5 into 2.04 এটুক মই এপ্ৰক্সিমেটলি লিখিব পাৰো ঠিক আছে সো 2.04 লগত যেতিয়া মই 5 মাল্টিপল কৰি দিম 5 4 গুণ 20 শূন্য হাতে গল 2 5 শূন্য শূন্য হাতে 2 দি 2 5 দুগুণ 10 তার 10.2 এপ্রক্সিমেটলি তাহলে এইটোই আমি পালো স্ট্যান্ডার্ড ডেভিয়েশন সো স্ট্যান্ডার্ড ডেভিয়েশন কিমান পালো 10.20 ঠিক আছে সো আশা কৰো বুজি পাইছা সো এইটো অকমান প্র্যাকটিস কৰিব লাগিব কাৰণ ইয়াত কৰি থাকোতেও বহুতখিনি ভুল হোৱাৰ চান্স থাকে বা জানাৰ পিছতো বহুতখিনি বস্তু এইকাৰণে ভুল হয় ক্যালকুলেশনত ভুল হোৱাৰ চান্স থাকে ঠিক আছে সো আশা কৰো সকলোৱে বুজি পাইছা যদি কিবা ডাউট থাকে বা যদি কিবা ক্যালকুলেশন মই ভুল কৰিছো তোমালোকে জনাবা সো আশা কৰো ভিডিওটো সকলোৱে হেল্পফুল হ'ব সো অল দ্য বেষ্ট কিবা প্ৰবলেম থাকিলে ফোন কৰিবা বা জনাবা ঠিক আছে থ্যাংক ইউ